আহিনমহীয়া বানত বুৰিল নাৰায়ণপুৰৰ শিমলুগুৰিৰ কেইবাখনো গাঁও নেৰা নেপৰা বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা চেঁচা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰি পেলাইছে এতিয়া কেইবাখনো গাঁও উন্মুক্ত মথাউৰিয়ে সোমাইছে পানী ঘৰ বাৰী খেতি পথাৰ সকলো পানীৰ তলত সমস্যাৰ সন্মুখীন হৈছে এতিয়া ৰাইজ নেৰা নেপৰা বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত এতিয়া আহিনমহীয়া বানৰ কবলত পৰিছে শিমলুগুৰিৰ বিভিন্ন অঞ্চল আমি শিমলুগুৰিৰ বিভিন্ন অঞ্চলৰ এই দৃশ্যাৱলী দেখুৱাই আছোঁ বানৰ কবলত পৰিছে কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে সকলো ঘৰ বাৰী খেতি পথাৰ সকলো আহিনমহীয়া বানত পৰিছে এতিয়াৰ শিমলুগুৰিৰ কেইবাখনো গাঁও তাৰফালে পানীয়ে পানী আমাৰ এক নং চেঁচা পানী গাঁৱত এতিয়া পানীয়ে পানী এই চেঁচা পানী গাঁৱৰ নামটো সাৰ্থক কৈছে সি মানে নদীখনে আহি এক নং চেঁচা পানী গাঁও এতিয়া জলমগ্ন এতিয়া মানে যোৱা এসপ্তাহ আগতে মাথাউৰিটো ভাঙি চেঁচা নদী মাথাউৰিটো ভাঙি আমাৰ এক নং চেঁচা গাঁৱৰ ফালে ঢাল ল'লে নদীখনে এতিয়া বৰষুণ টোপাল পৰাৰ লগে লগে নদী পানীয়ে আমাৰ চোতাল ঘৰ ভৰপূৰ হয় গৰু ম'হ এই কুকুৰা ছাগলীবিলাকৰ থোৱা মেলা আমাৰ অসুবিধা গাঁৱৰ প্ৰতি ঘৰ মানুহত বানপানী হৈছে মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে পশুধন ইতিমধ্যে বহুতো লোকচান হৈছে